ফ্ৰেণ্ডছ আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোত আমাৰ গুৱাহাটীত চলি থকা প্ৰজেক্ট এটা আপোনালোকক দেখাম যে ইয়াত কিমানখিনি কাম হ'ল, কেনেকুৱা কামবোৰ চলি আছে। এইটো টোটেল G+2 ৰেচিডেঞ্চিয়েল বিল্ডিঙৰ প্ৰজেক্ট হয়। ইয়াত আপোনালোকে চাব পাৰে দুটা গ্ৰাউণ্ড ফ্ল'ৰ, ফাৰ্ষ্ট ফ্ল'ৰ আৰু থাৰ্ড যিটো স্লেব হ'ব, এই স্লেবটোৰ শ্বাটাৰিং চলি আছে। তো ইয়াত কেনেকুৱা ধৰণৰ কামবোৰ হৈছে, প্লেনিংটো কেনেকুৱা হৈছে, এইটো আপোনালোকক দেখাই দিম। ওপৰলৈকে যাওঁ। ইয়াত প্লিনটো বহুত হাইট কৰা হৈছে, প্লিনটো বহুত হাইট হৈছে। দেখিছে ইয়াত ছাইডত মাটিবোৰ ডাউন, সেইকাৰণে ইয়াত বহুতখিনি হাইট হৈছে প্লিনটো। আৰু চিৰিটো আপোনালোকক দেখাম কেনেকৈ বনাইছোঁ আমি, প্লেনিংটো কেনেকুৱা কৰা হৈছে। এইটো ডুপ্লেক্স হিচাপত বনোৱা হৈছে। ইয়াত আপোনালোকে চাব পাৰে এইখিনি পজিশ্যনত চিৰিৰ পজিশ্যনটো আছে। ইয়াত পূজা ঘৰ হ'ব, তাৰপিছত ইয়াত মেইন এণ্ট্ৰিটো হ'ব। এইখিনি পজিশ্যনত মেইন ডোৰটো থাকিব। বাকী পিছফালে বেডৰুম, হল চবফালে এইটো সোমাই কিনে ইয়াত হল থাকিব, বেডৰুম থাকিব। এইটো চবফালে এনেকৈ প্লেনিং কৰা হৈছে। এইটো গ্ৰাউণ্ড ফ্ল'ৰটোত অ'পেন থাকিব, বেছিভাগ জেগা অ'পেন থাকে আৰু অনলি কিচেন এটা আৰু এইফালে ৰুম থাকিব, এনেকুৱা ধৰণৰ। বেক চাইডত আমাৰ চেপ্টিক টেংক বনোৱা হৈ আছে। এইটো আপোনালোকে চাব পাৰে। চেপ্টিক টেংকটো বহুত ডাঙৰ চেপ্টিক টেংক এটা দিয়া হৈছে ইয়াত। এইফালে যিটো আছে 14 ফিট বাই 7 ফিট আৰু ডেপটো আপোনালোকৰ 7 ফিট আছে। বাকী গ্ৰাউণ্ড ফ্ল'ৰ এইখিনি আছে। ওপৰত আপোনালোকক দেখাওঁ কেনেকুৱা ভিউটো পাব। ইয়াত থিয় হ'লে আপোনালোকে ওপৰৰ ভিউটো পূৰা ফুল ভিউ পাব। ইয়াত চব পালে একদম পূৰা ওপৰলৈকে অ'পেন থাকিব। আৰু এই ওপৰত যিখিনি জেগা দেখিছে, ইয়াততো স্লেব হ'ব। এতিয়া স্লেবৰ মাজতো ছেম পজিশ্যনত এটা কাটিং ৰাখিম আমি, য'ত গ্লাছ ফিটিং হ'ব এইখিনি পজিশ্যনত। আৰু ইয়াৰ ছেম ওপৰ পজিশ্যনতো কাটিং থাকিব, যেনেকুৱা পাৰগোলা টাইপৰ এনেকুৱা ডিজাইন এটা থাকিব। এইটো কাষ্টিং হোৱাৰ পিছত আপোনালোকে গম পাব। ওপৰলৈকে যাওঁ, আপোনালোকক দেখাম। এইবোৰ যিবোৰ ৰখা হৈছে, এইবোৰ চব ইলেক্ট্ৰিকেল লাইট, ইয়াত লাইট ফিট হ'ব। সেইকাৰণে এনেকৈ গোটেই ষ্টেয়াৰখিনিত আগতে এইটো ৰাখি দিয়া হৈছে। এইটো চিৰিটো বহুত কমফৰ্টেবল বনোৱা হৈছে। যিটো আপোনালোকৰ এই ৰাইজাৰটো যিটো আছে, সেইটো পূৰা 5 ইঞ্চিতকৈ কম আছে। আপোনালোকে যেতিয়া ফিনিচিং হ'ব তেতিয়া দেখা পাব ধুনীয়াকৈ। এইটো 5 ইঞ্চিতকৈ কম আছে, কাৰণ এৰিয়াটো বহুত বেছি লোৱা হৈছে। ইয়াত আপুনি চাব পাৰে গোটেই এৰিয়াটো এইখিনিৰ পৰা বহুত ডাঙৰ এটা এৰিয়া লোৱা হৈছে, যাৰ কাৰণে চিৰিটো বহুত কমফৰ্টেবলি দিব পৰা হৈছে। ইয়াত চাব পাৰে। আৰু বহুতো এটা বস্তু মোক সুধি থাকে যে আপোনালোকৰ যেতিয়া চিৰিটো যেতিয়া এনেকৈ উঠে, তেতিয়া বিমটো কেনেকৈ দিয়ে। কেনেকৈ চাওক, এইটোক আমি জেড বিম বুলি কওঁ। ছাইডত যদি দেখিব পাৰে, এনেকৈ আহি কিনে জেডৰ নিচিনা হৈছে, দেখা পাইছেনে? ইফালৰ পৰা আহি ইয়াত উঠি এনেকৈ হৈছে। তো সেইকাৰণে আমি ইয়াক জেড বিম বুলি কওঁ। চাইডে চাইডে এইটো বিম দিব লাগে, তাৰপিছত আকৌ উঠি যায়গৈ। তো ফাৰ্ষ্ট ফ্ল'ৰত মেইন আমাৰ ইয়াত বেডৰুম থাকিব, 3টা বেডৰুম থাকিব, ৱাছৰুম হ'ব, গোটেইখিনি ইয়াত আছে। যিহেতু আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত কিচেন আৰু হল, এটা গেষ্ট ৰুম থাকিলে, ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ গোটেইটো বেডৰুম থাকিব 3টা। বাকী এইখিনি এৰিয়া পূৰা অ'পেন থাকিব, অ'পেন স্পেচ থাকিব, যাতে ফ্ৰণ্টৰ লুকছটো বহুত ধুনীয়া দেখি ইফালে বহুত ধুনীয়া ভিউ এটা আহিব। এনেকৈ আপোনালোকে কৰিব পাৰে। ইয়াত আৰু এটা বস্তু দেখাই দিওঁ। এইটো স্লেব, এইটো যিটো, কাৰণ এইটো ফ্ৰণ্ট এলিভেশ্যনটো মই দেখাই দিম আপোনালোকক। এইটো যিটো স্লেব ৰখা হৈছে, এইটো এই পোষ্টলৈকে ৰখা হৈছে, দেখিছেনে? ইয়াত কাটি দিয়া হৈছে, এইখিনিলৈকে আছে। তো ওপৰৰ স্লেবটো আপোনালোকে চাওক, ইয়াৰ পৰা 4 ফিট ভিতৰত গুচি গৈছে। এইটো পোষ্টৰ পৰা 4 ফিট ভিতৰত গুচি গৈছে, কাৰণ এইটো স্লেব আৰু এইটো স্লেব লেভেল নাই, অলপ আপ ডাউন আছে। তাৰমানে এইটো বাহিৰত অলপ দিয়া হৈছে। এইটো ফ্ৰণ্ট এলিভেশ্যনৰ কাৰণে দিয়া হৈছে, যাতে ওপৰৰ বৰষুণৰ পানীখিনিও তলত নপৰে আৰু ছাইড দি বেলেগ এটা ডিজাইন হ'ব, সেইকাৰণে এনেকৈ দিয়া হৈছে। তো কেনেকুৱা লাগিছে কামবোৰ আপোনালোকে জনাব। আৰু ইয়াত আপোনালোকে চাব পাৰে, ইয়াতো আমি এনেকৈ কনচিলিং, চিৰিত ষ্টেয়াৰকেছত কনচিলিং ৱাৰিং এনেকৈ কৰা হৈছে গোটেইখিনি। আৰু ওপৰততো গোটেই শ্বাটাৰিং চলি আছে। এতিয়াও আপোনালোকক দেখাম যেতিয়া ফিনিচিং হ'ব, গোটেই কামখিনি যেতিয়া শেষ হ'ব। গোটেই শ্বাটাৰিং চলি আছে। এইখিনি পজিশ্যনত আমি গ্লাছ লগোৱাৰ কথা কৈছিলোঁ যে, এইখিনি পজিশ্যনত অ'পেন স্পেচ থাকিব। এই তলত যিমানখিনি অ'পেন স্পেচ দেখিলে আপোনালোকে, ছেম অ'পেন স্পেচটো ইয়াত থাকিব, তাত আমাৰ গ্লাছ ফিটিং হ'ব। আৰু এইখিনি ইয়াৰ পৰা ষ্টাৰ্ট কৰি গোটেই এইটো পৰ্চনলৈকে গোটেই পাৰগোলা টাইপৰ হ'ব। ইয়াত শ্বাটাৰিং চলি আছে। যেতিয়া আপোনালোকৰ স্লেব ঢালাই হ'ব, শ্বাটাৰিং যেতিয়া খোলা হ'ব, তেতিয়া আপোনালোকক এইটো দেখাই দিম।
তো আজিলৈকে ইমানতে শেষ কৰিম আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে জনাব আৰু যদি আপোনালোকে কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে বিল্ডিং কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে ৰেচিডেঞ্চিয়েল হওক নাইবা কমাৰ্চিয়েল হওক আপোনালোকে যদি কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আমি আপোনালোকক 100% কোৱালিটি এচুৰেঞ্চ দি কাম কৰি দিম তলত দিয়া কণ্টেক্ট নম্বৰত আপোনালোকে ফোন কৰিব আমি আপোনালোকক নিশ্চয় হেল্প কৰিম তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব থেংক ইউ সো মাচ